নমস্কাৰ বন্ধুসকল, মই অসম বৰ্মন ফাৰ্মৰ পৰা কৈ আছোঁ। মোৰ আজি হোৱাইট পেকিং হাঁহৰ ভিডিঅ' অলপ বনাম। মোৰ হোৱাইট পেকিঙৰ হাঁহ আজি বয়স 23 দিনমান হ'লে। সিহঁতৰ গ্ৰোথ চাগে ভালেই দেখা গৈ আছে। এতিয়াও পানীত নমোৱা নাই আৰু 2-3 দিন যাক পিছত নমাম আৰু। 200 মান হাঁহ আনিছিলোঁ। পোৱালি বহুত দাম ল'লে। এতিয়া মানে সিহঁতক উন্নত দানা খুৱাই আছোঁ, যিটো উন্নত দানা বুলি কয়। আজি সিহঁতৰ 23 দিনত প্ৰায় 3 বেগ দানা প্ৰায় খালেই। 3 বেগমান খালেই প্ৰায়। সিহঁতৰ পানীত নমোৱা নাই কাৰণে সিহঁতৰ চেহেৰাটো অলপ মানে মাটি-চাটি লাগি থাকে যে, সেইকাৰণে অলপ মানে দেখোঁতে বেয়া লাগি আছে। মানে ইমান হোৱাইট এতিয়াও হোৱা নাই। হাঁহকেইটা মানে অলপ এৰি দিলে ইমান অসুবিধা কৰে না, ক'ৰবাত মানে থৈ যাব নোৱাৰোঁ। 20 দিনত সিহঁতক মই জুখিছিলোঁ, 2টা হাঁহক। এটা হৈছিল আপোনাৰ 735 গ্ৰাম আৰু এটা হৈছিলে 610 গ্ৰাম। আজি 23 দিনত প্ৰায় কেজি নহ'ব, অলপ কম হ'ব। 800, 850 এনেকৈ হৈ যাব। আৰু কিছুমান আপোনাৰ 600, আধা কেজি। তাৰ কমো হ'ব বেছি কেইটামান এনেকুৱা আছে। গোটেইকেইটা একে সমান নহয় হাঁহকেইটা। মানে সিহঁতৰ সৰু ডাঙৰ হয়েই আৰু, যিমানেই খাওক না কিয় সৰু ডাঙৰ হয়েই আৰু। গোটেইকেইটা একেলগে খাবলৈ দিলে সিহঁতক মানে গোটেইকেইটা একে সমান খাব নোৱাৰে যে, সেইকাৰণে অলপ অসুবিধা হয়। কেইটামান সৰু হৈ থাকে। মানে 30 দিন, 1 মাহমান হ'লে আৰু পিছত আপোনাৰ ধানৰ ঘূৰি এইবিলাক মিহলি কৰি আৰু দানা চব মিহলি কৰি একেবাৰে খুৱাম আৰু। এতিয়াও মানে ধান গুড়া দিয়া নাই, অনলি দানাই খুৱাই আছোঁ। এতিয়া বিহুৰ কাৰণে চাওঁ হয়নে নহয়। আৰুতো বিহু প্ৰায় 1 মাহমান আছেই। আজি 23 দিন হ'লে 1 মাহ হৈ যাব লাগে আৰু হাঁহকেইটা। ইয়াত বৰ্তমান 183টা আছে আৰু হাঁহ, 183। এয়া চাওক মোৰ লোকেল হাঁহকেইটা। ইয়াত মোৰ লোকেল হাঁহ 160টামান আছে আৰু এতিয়া মানে হৈ আছে সিহঁতক। ফাৰ্মৰ ভিতৰতে সোমাই থৈ দিছোঁ আৰু এতিয়া ইমান ঠাণ্ডা সময়ত মানে পানীৰ পৰা উঠাই দিওঁ। বেছি ঠাণ্ডা লাগিলে আকৌ বেমাৰ-চেমাৰ হৈ যাব পাৰে, সেইকাৰণে মানে ইমান সময় পানীত নাৰাখোঁ। ফাৰ্মতে হৈ আছে আৰু। এইকেইটা আজি বয়স 50 দিনমান হ'লে। আৰু 10-15 দিনমান লাগিব আৰু বিক্ৰী কৰিব পাৰিমেই এনেকুৱা লাগি আছে। কেইটামান ৱেট হৈ আছে যেটা ক'লা হাঁহ, এই হাঁহকেইটা মানে প্ৰায় 1.5 কেজিৰ ওপৰত হ'ব। ধৰক না 1.5 কেজি হ'বই আৰু। কেইটামান হাঁহ আছে 1.5 কেজিমান হ'বই এতিয়া আৰু। সিহঁতক শুই আছে এতিয়া আৰু নটাও থাকক এনেকৈ আৰু। অলপ জুম কৰি দেখুৱাও। এয়া চাওকচোন। কিন্তু লোকেল হাঁহকেইটা অলপ মানে অসুবিধা। সিহঁতে ঠুকৰা-ঠুকৰি কৰে যে, সিহঁতৰ কি ভিটামিনৰ অভাৱ হৈছে। সেইকাৰণে সিহঁতৰ লগত ঠুকৰা-ঠুকৰি কৰে। মানে পাখি খাই সিহঁতক মানে তেজ ওলাই যায় আৰু। বহুত প্ৰব্লেম কৰে, মাজে মাজে কেইটামান হাঁহ এনেকুৱা আছে। সিহঁতক মানে দানা খুৱাই আৰু আপোনাৰ এই কেলচিয়াম, ভিটামিন এইবিলাক খোৱা হয় না। আৰু কিছুমান হাঁহ দুৰ্বল থাকিলে আৰু গোটেইকেইটা হাঁহ একে সমানে খোৱা নাপায়, সেইকাৰণে যিকেইটা অলপ
খোৱা কমকৈ খায় সেইবিলাকক ঠেকাঠেকিটো বেছি কৰে আৰু এতিয়া মোৰ ঘৰত পিকেন হাঁহ সিহঁতক দিনত মানে ৰাতি 8টালৈকে ৰাতিপুৱা 5টাৰ পৰা ৰাতি 8টালৈকে 4বাৰ সিহঁতক খোৱা দিওঁ আৰু দানা দিওঁ 4বাৰ দিওঁ দিনতে সিহঁতৰ গ্ৰোথটো মানে ভালেই লাগে আপোনালোকে কমেণ্ট কৰিবচোন কেনেকুৱা হৈছে গ্ৰোথকেইটা হাঁহৰ সেইকেইটাও এতিয়া মানে গড়ত উঠাই থৈ দিম আৰু সন্ধিয়া প্ৰায় হ'লেই আৰু বেলি এতিয়া মানে ডুব যাব অৱস্থা হ'লেই সিহঁতক এতিয়া গড়ত উঠাই থৈ দিম ৰাতি 8টা বজাত আকৌ খোৱা দিম বাছ আকৌ পিছত কাইলৈ আৰু কি হয় নতুন পাখি গজি আছে হাঁহকেইটাৰ আশা কৰিছোঁ বিহুৰ সময়ত চাওঁ এইকেইটা ৰেডি হয় নেকি হৈ যাব লাগে আৰু আজিলৈ এইখিনিয়েই বন্ধুসকল আপোনালোকে কমেণ্ট লাইক শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি জনাব মোৰ হাঁহকেইটা কেনেকুৱা হৈছে 23 দিনৰ বয়সত ধন্যবাদ থাকিল নমস্কাৰ